আমাৰতো নাম্বাৰটো নাই বোলে ছাৰ এইবিলাক পইচা দিছিল নেকি পিছত যেতিয়া কয় ধমকি মাৰি দিওঁ তেওঁ ক'ত কেতিয়া যায় তেওঁক ধৰিবলৈ বৰ টান বৰঞ্চ তেওঁ মোক কি কৈছিলে যদি কওঁ আপুনিয়ে বোলে মোক সদায় ভাল শিকাইছিলে হিতেশ্বৰৰ কথা ক'লে চব মোক বেয়া কাম কৰাইছে বুলি তেওঁ মোৰ আগত কয় নকয় বুলি কওক এতিয়া মই এইটো কোৱাটো হয় যে এনেকৈ দিছে এইটো আমাৰ নাই আমি কেনেকৈ জিকাম ছাৰ আপুনি মোক এৰি দিয়কচোন হে এইবিলাকতো আৰু তেওঁ মানে হেৰি কি কয় একবাৰ কৰি কৰি আগৰ পৰা আছে নহয় নহ'লেনো আৰু সেই কলেজত পঢ়োঁতে আকৌ সেই পাৰে নেকি হে সেই ইঞ্জিনিয়াৰৰ পৰা পইচা ল'ব কলেজত পঢ়োঁতে এক্সপাৰ্ট তেওঁলোক ক'ত এক্সটৰ্চন কৰিব লাগে দম মাৰিব লাগে ক'ত সেইবিলাকত আগৰ পৰাই তেওঁ এক্সপাৰ্ট এতিয়া মই কৰিবলৈ কৈছিল নেকি এই যে আগৰ যে ঘটনাবোৰ কি কয় হেৰি তেওঁৰ বিৰুদ্ধেও অভিযোগ আছিলে মানে এইটো কি মানৱেন্দ্ৰ শৰ্মাৰ পৰিবাৰে দিছিলে ঠিক তাৰপিছত এই চাৰদাক মই কৰিবলৈ কৈছিল নেকি তেতিয়া নকয় কেলৈ চাৰদাক পইচা খাবলৈ মই কৈছিল নেকি হেৰিত মই পইচা খাবলৈ কৈছিল নেকি এইটো কি কয় লুইচ বাৰক মই কৈছিল নেকি বৰঞ্চ মই ক'বহে লাগিছিলে যে পাৰিলে ফাণ্ডৰ কাৰণে অলপ আনা বুলি ক'ত কৈছিল নেকি মই হৈছে নাহে বুলি কোৱা নাই মইতো সেইদিনাখনতো মইতো হেৰিতে কৈছোঁ নহয় দায়িত্ব মই আছিলে ঠিক আছে এতিয়া নলয় কেলে মোৰ কথা হৈছে মই নাই লোৱা বেলেগ কথা মোক কমপ্লেইন আহিলে ক'ত নাই মোৰ কাৰণেই যদি হৈছে ঠিক আছে লওঁ এতিয়া ধৰা আৰু সেইটোতো আনিছিলে বিজেপিয়ে আনিছিলে নধৰে কেলে বিজেপিয়ে আনিছিলে মই জানি এছেম্বলিতে কৈছোঁ এতিয়া এনকুৱাৰী কৰা মোৰ এগেইনষ্টত কৰা এছেম্বলিতে কৈছোঁ মই যে গুৱাহাটীৰ আজি পানী কিয় পোৱা নাই লুইচ বাৰ্গৰ কমপ্লেইন হেৰি আনিছিলে মোৰ এগেইনষ্টো আনিছে যে আমি ডিলে কৰিছোঁ এতিয়া বিজেপিয়ে কিয় নকৰে এনকুৱাৰী কৰক আজিওতো এনকুৱাৰী কৰালে বহুত আমাৰ দিনত এতিয়ালৈকে আমাৰ দিনত মোৰ বাৰু বিৰুদ্ধে নাই কৰা মই নকওঁ এজন মন্ত্ৰীক এতিয়ালৈকে কিয় ধৰা পৰা নাই এতিয়ালৈকে তেওঁলোকেতো সেইটো শ্লোগান লৈয়ে জিকিছে এইটো উচিত বুলি মই ভাবোঁ মই আগেও যোৱাবাৰো আমাৰ লগত আলোচনা নাই হোৱা বুলি নকওঁ হৈছে যোৱাবাৰ হৈছে কেলৈ নাই এইবাৰ ইমান বেছিকৈ হোৱা নাই কাৰণ ইলেকশ্যনটো অহা নাইতো নাই ৰাজ্যসভাত বেছি আলোচনা কাৰণ আমি জানো আমাৰ হেৰি আছে কি কয় আমি ভাবিছিলোঁ এপ্ৰ'চ কৰিম বুলি কাৰণ আমাৰ নিজৰ হেৰি আছে কি কয় সংখ্যাটো আছে নথকা কাৰণে আমি নিশ্চয় আমি গ'লোঁ যেতিয়া আমি সংখ্যা আছে আমি সেইকাৰণে